ভাষা ৰজা হেমচন্দ্ৰ বৰুৱা সাহিত্য সাধনা বঁটা ডক্টৰ অনিল কুমাৰ বড়োক প্ৰদান অনুষ্ঠানলৈ আমি আগবাঢ়িব খুজিছোঁ আৰু তেখেতক মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। তেখেতে মঞ্চত বঁটা গ্ৰহণ কৰাৰ সময়ত সকলোকে হৰ্ষধ্বনিৰে তেখেতক অভিনন্দন জনাবলৈ মই আগতীয়াকৈ অনুৰোধ জনাইছোঁ। তেখেতক আগবঢ়াই আনিব অনুৰাধা শৰ্মা পূজাৰী বাইদেৱে মঞ্চলৈ। এই বঁটাত আছে নগদ 2 লাখ টকা, তাৰ সৈতে এক সুন্দৰ স্মাৰক। তদুপৰি তেখেতক চেলেং, ফুলৰ থোপা আদিৰে সন্মানিত কৰিব আমাৰ অধ্যক্ষ আৰু মুখ্য অতিথি তথা বিশিষ্ট অতিথি তিনিওজনে হেৰি কৰি, আৰু হেমকোষ এখনো তেখেতক আমাৰ যি পঞ্চদশ সংস্কৰণ তাৰ এটা কপি, হেমকোষৰ কপিও তেখেতক আগবঢ়োৱা হ'ব। এইখন ছাৰৰ হেৰি লগত থাকে। ইয়াৰ পিছত আমি আগবাঢ়িম সৰস্বতী বাগধনী। এই অনুষ্ঠানৰ আপোনালোকে জানে যে প্ৰতিবাৰ এই বঁটা দিওঁতে সমাজ চেতনা বঁটাটো এটা সংস্থাক দিয়া যায় আৰু সাহিত্য সাধনা বঁটাটো এগৰাকী শিক্ষাবিদ সাহিত্যিকক দিয়া যায়। ইয়াৰ আগতে ইলোৰা বিজ্ঞান মঞ্চই সেই বঁটা পাইছিল। ইলোৰা বিজ্ঞান মঞ্চৰ সদস্য নিশ্চয় ইয়াতো উপস্থিত আছে। মই সৰস্বতী বাগধনীৰ এটি পৰিচয় আপোনালোকক কৰাই দিব খুজিছোঁ, কিয়নো সৰস্বতী বাগধনীৰ কাম কাজ সন্দৰ্ভত বহুতো অৱগত নহয়। সৰস্বতী বাগধনী মূকবধিৰসকলক বিশেষভাৱে শিক্ষা প্ৰদান কৰি প্ৰতিষ্ঠিত কৰোৱা এক নিৰ্ভৰশীল আৰু পৰিচিত নাম। 2000 চনৰ 4 ফেব্ৰুৱাৰীত মুনীন্দ্ৰনাথ কলিতাই একক প্ৰচেষ্টাৰে অতি কষ্টেৰে আৰম্ভ কৰিছিল সৰস্বতী বাগধনী প্ৰশিক্ষণ কেন্দ্ৰ। এই প্ৰচেষ্টাত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তেওঁৰ সহযোগী পৰৱৰ্তী সময়ত হৈছিল। মুনীন্দ্ৰনাথ কলিতাই মূকবধিৰসকলৰ বাবে আৰম্ভ কৰা এই প্ৰতিষ্ঠানটোত মূকবধিৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদানৰ বাবেও নিজাকৈ বিজ্ঞানসন্মত পাঠ্যক্ৰম কলিতাই নিজে প্ৰস্তুত কৰিছিল আৰু কথা ক'ব নোৱাৰা ল'ৰা ছোৱালীক কথা কোৱা, গান গোৱা
পঢ়া এই সকলোখিনি শিকাইছিল। আমাৰ পিছফালে কেইটামান ল'ৰা ছোৱালী আছে, আপোনালোকে দেখিছে চাগে বহিছে। তেওঁলোকে প্ৰথমে কথা ক'ব নোৱাৰে, পিছত সুন্দৰভাৱে ক'ব পৰা হয় আৰু তাৰপিছত উচ্চ শিক্ষাৰ্থী হ'ব পাৰে। 2001 চনত সাধাৰণ ছাত্ৰ ছাত্ৰীসকলৰ দৰে মূকবধিৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাদানৰ সুবিধাৰ্থে এই প্ৰতিষ্ঠানটোত এটা NGOলৈ উন্নীত কৰা হৈছিল। 3 চনত এই শিক্ষা কেন্দ্ৰটোক উচ্চ মাধ্যমিক পৰ্যায়লৈ উন্নীত কৰি ইয়াৰ নাম সৰস্বতী বাগধনী জাতীয় বিদ্যালয় নামেৰে নামকৰণ কৰা হয়। যদিও প্ৰথম পঞ্জীয়নটোতে এতিয়ালৈকে চলি আছে। কলিতাই মূকবধিৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাদানৰ বাবে এখন গৱেষণা গ্ৰন্থ প্ৰস্তুত কৰিছিল। ইয়াৰ পেটেণ্টৰ বাবে নেশ্যনেল ইনোগ্ৰেশ্যন ফাউণ্ডেশ্যন অৱ ইণ্ডিয়ালৈ প্ৰেৰণ কৰিছিল। ইনোভেশ্যন ফাউণ্ডেশ্যন অৱ ইণ্ডিয়ালৈ প্ৰেৰণ কৰিছিল যদিও সেই পেটেণ্ট তেওঁ দুৰ্ভাগ্যজনকভাৱে লাভ নকৰিলে। উল্লেখযোগ্য যে তেওঁ গ্ৰহণ কৰা স্পীচ থেৰাপিৰ জৰিয়তে বহু মূকবধিৰ ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে কণ্ঠস্বৰ ঘূৰাই পোৱাৰ লগতে সফলতাৰে শিক্ষা গ্ৰহণ কৰিব পাৰিছে। 2006 চনত এই শিক্ষা প্ৰতিষ্ঠানটোৰ পৰা প্ৰথমবাৰ ছাত্ৰ ছাত্ৰীসকল হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু 23 চনলৈকে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰস্বতী বাগধনীৰ পৰা 100% শিক্ষাৰ্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ সফলতা দেখুৱাইছে। এই প্ৰতিষ্ঠানটোৰ জৰিয়তে সমাজলৈ মই আৱেগিক হৈ গৈছোঁ। আগবঢ়োৱা বৰঙণিৰ বাবে বহু পৰিয়ালৰ মুখত হাঁহি ওলাইছে। দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবেও সৰস্বতী বাগধনীয়ে দায়বদ্ধতাৰে সেৱা আগবঢ়াইছে। গুৰুগৃহ তাৰ এক উদাহৰণ। তেওঁৰ বাসভৱনটোৱে শিক্ষানুষ্ঠান, তেওঁৰ বাসভৱনটোৱে ল'ৰা ছোৱালীৰ বাসগৃহ। গুৰুকুলৰ দৰে তেওঁ অনুষ্ঠানটো স্থাপন কৰিছে আৰু বহু লোক এতিয়া তাত জড়িত হৈছে। তাৰে কোনোবা IAS অফিচাৰ ৰিটায়াৰ্ড, কোনোবা IPS অফিচাৰ। মই নিজেও মাজে মাজে জড়িত হওঁ। মোৰ ল'ৰা ছোৱালীৰ জন্মদিন তাত গৈ উদযাপন কৰোঁ। মুনীন্দ্ৰনাথ কলিতাৰ এই পদক্ষেপ আমাৰ বাবে অনুকৰণীয়, আদৰণীয়ই নহয়, উত্তৰ প্ৰজন্মৰ বাবে এক আদৰ্শ। সেইবাবে সম্ভৱতঃ হেমকোষ প্ৰাণ দেৱানন্দ বৰুৱা বঁটাৰ বাবে এই সংস্থাক বিচাৰক বন্ধলীয়ে বাছনি কৰিছে। মই এই সংস্থাৰ কেইবাগৰাকীও শিক্ষয়িত্ৰী ইয়াত বহি আছে ল'ৰা ছোৱালী কেইজনৰ পিছফালে, কিন্তু মই সভাপতি আৰু সম্পাদককে মঞ্চলৈ মাতিছোঁ, কাৰণ সকলোকে ইয়ালৈ অনাটো সম্ভৱ নহ'ব। ডেকা ছাৰ আৰু কলিতা ছাৰক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আগবঢ়াই আনিব ধৈৰ্য হাজৰিকা, অসমীয়া প্ৰতিদিনৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকাক তেখেতলোকক আগবঢ়াই আনিবলৈ অনুৰোধ জনাইছোঁ। তেখেতলোকলৈ আগবঢ়োৱা বঁটাৰ লগত আছে নগদ 1 লাখ টকা, 1 লাখ টকাৰ চেক, এখন চেলেং, প্ৰশস্তি স্মাৰক আৰু ফুলৰ থোপা, এখন হেমকোষ। ডক্টৰ উমেশ ডেকালৈ দেৱানন্দ বৰুৱা সমাজ চেতনা বঁটা আগবঢ়োৱা হ'ল আৰু সৰস্বতী বাগধনীৰ সভাপতি হৈছে ডক্টৰ উমেশ ডেকা।
ডক্টৰ উমেশ ডেকালৈ এই সন্মান আগবঢ়োৱা হৈছে আৰু সমান্তৰালভাৱে আমি উল্লেখ কৰিব বিচাৰিছোঁ যে যিসকল মূকবধিৰ শিক্ষাৰ্থী আছিল সেইসকলক এটা নতুন জীৱন দিয়াৰ বাবে এই প্ৰতিষ্ঠানখনে নিৰলসভাৱে প্ৰয়াস অব্যাহত ৰাখিছিল যাৰ পৰিপ্ৰেক্ষিতত আজিৰ এই পবিত্ৰ ক্ষণত এই প্ৰতিষ্ঠানটোলৈ আগবঢ়োৱা হৈছে সন্মানীয় এই বঁটা